নমস্কাৰ স্বাগতম জনাইছো প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী গোলাঘাট আৰু ডিফুত জ্বলাই দিয়া হল কোটি কোটি টকা মূল্যৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলোৱা হল আৰক্ষীয়ে ভিন্ন সময়ত উদ্ধাৰ কৰা নিষিদ্ধ সামগ্ৰীসমূহ পঞ্চভূতত বিলীন হল 163 কোটি টকাৰ ড্ৰাগছ ড্ৰাগছৰ চিটাত অগ্নিসংযোগ খুদ মুখ্যমন্ত্ৰীৰ এয়া গোলাঘাটৰ দৃশ্য মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযানৰ নেতৃত্ব লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে কঠোৰ হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছত অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ কৰিছিল ওজন পৰিমাণৰ ড্ৰাগছ ড্ৰাগছৰ বেপাৰ আৰু অসমত কেতিয়াও চলিব নোৱাৰে আমি উত্তা পাঞ্জাবো হ'ব দিব নোৱাৰো উত্তা অসমো হ'ব আমি দিব নোৱাৰো ৰাইজে দেখা কৈ আমি ড্ৰাগছ বিলাক জ্বলাই দিম যেনেকে আমাৰ উৰুকাৰ মেজিত সমাজৰ অখুৱা অমংগল আঁতৰি যাওক সেইবুলি আমি উৰুকাত মেজিটো জ্বলাও আজি আমি ইয়াতে এটা নতুন ধৰণৰ আমি জুই জ্বলাব খুজিছো যাত আমি ড্ৰাগছ বিলাক আজি ইমান দিনে সিজ কৰা ড্ৰাগ বিলাক আমি জ্বলাই দিম আমি ইয়াতে আজি 11.88 কেজি মৰফিন 2.90 কেজি ক্ৰিষ্টেল মেথ 3.47 কেজি হিৰোইন 102 কেজি কেনবিছ আৰু 2,03,344 টা টেবলেট আজি আমি ইয়াতে জ্বলাই দিম Our young generations can be saved from a sure devastation and the society can be saved. And he himself had watched and had the feeling the Urta Punjab film. And Assam, as he says, is become Urta Assam. Is on the way of becoming Urta Assam, and we Assam police have ever since left no stone unturned to make his dream come true, to make a drug-free society in Assam. জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে শনিবাৰে গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিতিত সম্পন্ন হয় ড্ৰাগছ দাহন কাৰ্যসূচী We are going to cut both supply and consumption of drugs in Assam as well as supply to the rest of India. উদ্দেশ্য হল ড্ৰাগছৰ বিৰুদ্ধে এটা সজাগতাৰ সৃষ্টি কৰা অসমত যাতে ড্ৰাগছৰ যোগান আৰু ড্ৰাগছৰ ব্যৱহাৰ দুইটাই যাতে আমি নষ্ট কৰিব পাৰোঁ আৰু ভাৰতৰ আন ৰাজ্যলৈকেও যাতে অসমৰ থ্ৰুদি ড্ৰাগছ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ মই আশা কৰিছোঁ শূন্য সহনশীলতা আৰু আইনে দিয়া সমস্ত অধিকাৰৰ সৰ্বতো প্ৰকাৰৰ প্ৰয়োগ কৰি অসমখনক যেন তেওঁলোকে ড্ৰাগছ মুক্ত কৰে দেওবাৰে নগাঁও আৰু হোজাই জিলাতো সম্পন্ন হ'ব এনে ড্ৰাগছ দাহন কাৰ্যসূচী বৰহমপুৰৰ ৰঙাজান খেলপথাৰ আৰু হোজাইৰ শংকৰদেৱ নগৰত জ্বলাই দিয়া হ'ব আৰক্ষীয়ে জব্দ কৰা এই নিষিদ্ধ সামগ্ৰীসমূহ গোলাঘাটৰ পৰা ইউনিছ আলী আৰু ডিফুৰ পৰা প্ৰভাত সিঙৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰত এক ভয়ংকৰ কাণ্ড সংঘটিত হয় কোভিড চেণ্টাৰৰ পৰা 5 জনকৈ কয়দীৰ পলায়ন 11টা কিশোৰ অপৰাধী তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ লিচুবাৰী শিশু কাৰাগাৰৰ পৰা অনা হৈছিল কিশোৰ অপৰাধীকেইটাক দুৰ্ভাগ্যজনকভাৱে যোৱা নিশা তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে 5টাকৈ অপৰাধীয়ে পলাতক আটাইকেইটা অপৰাধী শিশু হত্যা ধৰ্ষণ ড্ৰাগছৰ লগত জড়িত বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসন তিতাবৰ স্বাস্থ্য বিভাগে বৰ্তমান কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে পলাতক অপৰাধীকেইটাক তিতাবৰ মহকুমা আৰক্ষী বিচাৰি অভিযান অব্যাহত ৰাখিছে তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰত আমাৰ মুঠ 11 গৰাকী এনেকুৱা জুভেনাইল শিশু অপৰাধী কোভিড পজিটিভ পেচেণ্ট হিচাপে যোৱা 12, 14 আৰু যোৱাকালি 16 তাৰিখে মুঠ 11 তাৰিখে 11 গৰাকী পেচেণ্ট আমাৰ এডমিট হৈ আছিলে আৰু আজি আমি পুৱতি নিশা যি গম পালোঁ যে তাৰে 5 গৰাকী খিৰিকী হেৰি কৰি তেওঁলোকে পলায়ন কৰিছে আৰু
আচলতে তেওঁলোক কোভিড পেচেণ্ট হিচাপে আছিলে, গতিকে তেওঁলোকৰ আমাৰ নিৰাপত্তাৰক্ষীও আছিলে, গতিকে তেওঁলোক কেনেদৰে তাৰ পৰা পলাবলৈ সক্ষম হ'ল এই বিষয়ে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে। আমাৰ আৰক্ষী তথা শীৰ্ষ আৰক্ষী বিষয়ে এই ক্ষেত্ৰত তদন্ত কৰি আছে। তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলি আছে। প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত কপিল মহানগৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বাজেটৰ বিৰুদ্ধে ৰাজ্যিক ভৱনৰ সন্মুখত প্ৰতিবাদমুখৰ কংগ্ৰেছ নেতা কৰ্মী। আৰক্ষীয়ে প্ৰতিবাদকাৰীক প্ৰহাৰৰ অভিযোগ ক্ষুব্ধ কংগ্ৰেছীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাজেট মাথো প্ৰবঞ্চনা, প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ। অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। এই বাজেটখন কেৱল কবিতাৰে ভৰা, অলংকাৰিক শব্দৰে ভৰা এখন মাত্ৰ দীঘলীয়া বাজেট। ইয়াত সৰ্বসাধাৰণ ৰাইজৰ বাবে কোনো ধৰণৰ সকাহ এই বাজেটত নাই। আমি কংগ্ৰেছ দলে এই বাজেটখনক আমি ধিক্কাৰ দিছোঁ। প্ৰদেশ কংগ্ৰেছৰ অভিযোগ, জনতাৰ জনকল্যাণৰ বিপৰীতে এই বাজেটৰ লক্ষ্য হিতাধিকাৰী সৃষ্টিৰ। কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল 82 কোটি টকাৰ ঋণৰ বোজাত কক পকাই থকা অসমৰ নতুন বাজেট এইখন। এই চৰকাৰে 47,000 কোটি টকাৰ ঋণ লৈছে। 3জন মুখ্যমন্ত্ৰী, প্ৰফুল্ল মহন্তৰ 2টা কাৰ্যকাল, হিতেশ্বৰ শইকীয়াদেৱৰ 1.5টা কাৰ্যকাল, তৰুণ গগৈদেৱৰ 3টা কাৰ্যকাল। এই ইমান সুদীৰ্ঘ সময়ত এই অসমে মাত্ৰ 35,000 কোটি টকা আমি ঋণ লৈছিলোঁ, আৰু সেই অভিলেখ ভংগ কৰি 5টা বছৰতে 47,000 টকাৰ ঋণ বিজেপি চৰকাৰে লৈছে। ফলত আজি আমাৰ ঋণৰ বোজা কিমান? 82,000। শুকুৰবাৰে দাখিল হোৱা বাজেটক লৈ কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ। প্ৰথমে অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰদেশ কংগ্ৰেছে, আৰু তাৰ পাছতে প্ৰদেশ কংগ্ৰেছে সংবাদমেল পাতি অভিযোগ তুলিলে কোভিড সৃষ্ট জনগণক সকাহৰ বাবে বাজেটত নাই কোনো পদক্ষেপ। কৃষি, উদ্যোগ সকলোতে ফেইল বিত্তমন্ত্ৰী। বাজেটখনত আমি দেখিলোঁ কেইগৰাকীমান সখীৰ সৃষ্টি কৰিলে বাজেটত। দুখীয়া ৰাইজৰ একো নাই। ৰাইজে নিবিচৰা বস্তু বাজেটত দিছে, কিন্তু ৰাইজে বিচৰা বস্তু বাজেটত নিদিলে। ৰাইজে মদ ঘৰে ঘৰে ডেলিভাৰী কৰিব লাগে, বিচৰা নাই। মূল্য বৃদ্ধি, আকাশলংঘী মূল্য বৃদ্ধি হৈছে। নিবনুৱা সমস্যাই আমাৰ যুৱক যুৱতীসকলক গোটেই ৰাজ্যখনক ভাৰাক্ৰান্ত কৰিছে। কোভিড মহামাৰীত জুৰুলা হোৱা ৰাইজৰ বাবে বাজেটত একো নতুনত্ব। শনিবাৰে ৰাজ্যৰ আন আন প্ৰান্ততো মূল্যবৃদ্ধি আৰু বাজেটৰ প্ৰসংগত কংগ্ৰেছ নেতাকৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। মহানগৰীত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আহি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে হাত উঠোৱাৰ অভিযোগ তুলিলে প্ৰতিবাদকাৰীয়ে। আজি পুলিচৰ শাসন চলাইছে, আমাৰ কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে, গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে। আমি কংগ্ৰেছে ৰাইজৰ পক্ষত থাকিম। আমি পুলিচৰ এই শাসনক আমি গণতান্ত্ৰিকভাৱে আমি বিৰোধিতা কৰিম। পুলিচৰ এই ফৰ্চ লগাই আমাৰ মাতটো বন্ধ কৰিবলৈ বিচাৰিছে, কিন্তু কংগ্ৰেছ দল অসমৰ দুখীয়া হৈ মাত মাতি যাব। আমি ভয় নাখাওঁ, আমাৰ তাত লাঠি চলালে আমি ভয় নাখাওঁ। পুলিচে যদি আমাৰ ভৰিত গুলি মাৰিলে আমি ভয় নাখাওঁ। মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সৈতে গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। জিলাৰ মৰ্যাদা পাব তামোলপুৰে। তামোলপুৰবাসীয়ে পাতিলে আবতৰীয়া দীপাৱলী। বাজেটত লোৱা প্ৰস্তাৱে আনন্দিত কৰিছে গোৱালপাৰাবাসীকো। বাজেটক জনকল্যাণমুখী আখ্যা শাসকীয় পক্ষৰ। বিপৰীতে বাজেটত কোনো নতুনত্ব নাই বুলি তীব্ৰ অসন্তোষ বিৰোধী দলসমূহৰ। বাজেটক লৈ শাসক বিৰোধীৰ তুমুল ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে বাজেটক লৈ আনন্দৰ জোৱাৰ উঠিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। নানা ৰঙী তামোলপুৰৰ আকাশ। বাজেটক লৈ উল্লসিত তামোলপুৰবাসীয়ে পাতিছে আবতৰীয়া দীপাৱলী। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত বাজেটত তামোলপুৰক জিলা ঘোষণাৰ প্ৰস্তাৱ লোৱাৰ সময়ত মহকুমাটোৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে উৎসাহৰ ঢল। আজিৰ দিনত আমি তামোলপুৰবাসীৰ হৈ
আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰখনক আমি আন্তৰিকতাৰে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তামোলপুৰখন জিলা হিচাপে ঘোষণা কৰা হ'ল। আনন্দৰ লহৰ বৈছে গোৱালপাৰাতো অভয়াৰণ্যৰ স্বীকৃতি লাভ কৰিব জিলাখনৰ অজগৰ পাহাৰে। 4,414 হেক্টৰ ভূমি আগুৰি থকা অজগৰ পাহাৰ এক বিশেষ প্ৰজাতিৰ বান্দৰৰ লগতে হাতী, বন গাহৰি, ভালুক, নাহৰ ফুটুকী, বন ৰৌ, কেটেলা পহু, হৰিণা, অজগৰ সহ বিভিন্ন প্ৰজাতিৰ সৰীসৃপৰ বসবাসস্থলী। অজগৰ পাহাৰক মানে বন্যপ্ৰাণী ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰাটো বা ঘোষণা কৰাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। কোভিডকালীন পৰিস্থিতিত স্মাৰ্টফোনৰ অভাৱত অনলাইন ক্লাছৰ পৰা বঞ্চিত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ মুখত বাজেটে বিৰিঙাইছে হাঁহি। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া স্মাৰ্টফোন। আনন্দিত শিৱসাগৰৰ শিক্ষাৰ্থী আৰু অভিভাৱকসকল। নথৈ আনন্দিত হৈছোঁ যিহেতু চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিছে। মা দেউতা সকলোৱে সকাহ পাইছে অলপ। এতিয়া বৰ্তমান চৰকাৰে যিটো পদক্ষেপ লৈছে এই পদক্ষেপত আমি নথৈ আনন্দিত হৈছোঁ। বাজেটে আশাৰ সঞ্চাৰ কঢ়িয়াইছে ৰঙিয়াৰ এপলো মিলৰ কৰ্মচাৰীৰ মাজতো। বিগত 4.5 বছৰ বন্ধ হৈ থকা মিলটোৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 12 কোটি টকা। এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপলো মিলটো। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু কোভিড সৃষ্ট পৰিৱেশৰ মাজতে আছে এটা ভাল খবৰ। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাই কোভিড ৱাৰ্ডৰ পৰাই অৱতীৰ্ণ হৈছে স্নাতকোত্তৰ অনলাইন পৰীক্ষাত। কোভিডৰ ৱাৰ্ডৰ পৰাই পৰীক্ষাত বহিব পৰাকৈ সকলো সুবিধা কৰাৰ লগতে পৰীক্ষাত বহিব পৰা পৰিৱেশ তৈয়াৰ কৰি দিছে AMCHৰ কৰ্তৃপক্ষই। এফালে কোভিডৰ বিৰুদ্ধে চলিছে যুঁজ, কিন্তু তথাপি ভাগৰি পৰা নাই এগৰাকী উদ্যমী মহিলা। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাই কোভিড ৱাৰ্ডৰ পৰাই অৱতীৰ্ণ হৈছে স্নাতকোত্তৰৰ অনলাইন পৰীক্ষাত। কোভিডৰ ৱাৰ্ডৰ পৰাই পৰীক্ষাত বহিব পৰাকৈ পৰিৱেশ তৈয়াৰ কৰি দিছে AMCHৰ কৰ্তৃপক্ষই। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ এইগৰাকী মহিলা নিজৰ সদ্যজাত সন্তানৰ চিকিৎসাৰ বাবে আহিছিল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ। কিন্তু AMCHত কোভিড পৰীক্ষা কৰাত মহিলাগৰাকীৰ দেহত ধৰা পৰে কোভিডৰ অৱস্থিতি। লগে লগেই মহিলাগৰাকীক ভৰ্তি কৰোৱা হয় AMCHৰ কোভিড ৱাৰ্ডত। কিন্তু তাৰ মাজতে স্নাতকোত্তৰ পৰীক্ষাৰ প্ৰস্তুতি চলায় আৰু পৰীক্ষাত বহে মহিলাগৰাকীয়ে। এই ক্ষেত্ৰত চিকিৎসালয়ৰ কৰ্মৰত নাৰ্ছ আৰু ডাক্তৰসকলে মহিলাগৰাকীক উৎসাহিত কৰাৰ লগতে পৰীক্ষাত বহিব পৰাকৈ এক পৰিৱেশ তৈয়াৰ কৰি দিয়ে। যে এই 21 বছৰীয়া মহিলাগৰাকীৰ তেওঁ পৰীক্ষা আছে, তেওঁ মানসিক অৱস্থা সকলোৱে অনুমেয়। শিশুটি গুৰুতৰ ৰোগত আক্ৰান্ত, তেওঁ নিজেও কোভিডত আক্ৰান্ত হৈ আছে। তথাপিও তেওঁ মনোবল সম্পূৰ্ণ অটুট ৰাখি অতিশয় সাহসৰ পৰিচয় দি তেওঁ অতি শান্তভাৱে তেওঁ পৰীক্ষা দিছে। আমাৰ অনলাইন আমাৰ হস্পিটেলৰ ভিতৰত আমাৰ হস্পিটেল কৰ্তৃপক্ষৰ আমি সকলোৱে তেওঁ সহযোগ কৰিছোঁ। তেওঁ পৰীক্ষা দিয়াৰ এটা পৰিৱেশ আমি সৃষ্টি কৰি দিছোঁ। এফালে সন্তানৰ চিন্তা, আনফালে দেহত কোভিড পজিটিভ। কিন্তু ইয়াৰ মাজতো জটিল সময়ক প্ৰত্যাহ্বান জনাই এইদৰে মহিলাগৰাকীয়ে পৰীক্ষাত বহা কাৰ্যই আন ৰোগীসকলকো অনুপ্ৰাণিত কৰি তুলিছে। ডিব্ৰুগড়ৰ পৰা ৰিখেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ দিছে প্ৰাইম টাইম এদিনৰ সময় হৈছে এটি সৰু বিৰতিৰ। ষ্ট্ৰং মানে জানেনে? মাইথন ষ্ট্ৰং মানে মাইথন নিৰ্মাণৰ মানদণ্ড।
শুনিছে প্ৰাইম টাইম 18 কোভিডে স্বামীহাৰা কৰা মহিলালৈ চৰকাৰ সাহায্য মুখ্যমন্ত্ৰী সাহায্য আঁচনিৰ অধীনত আগবঢ়োৱা হৈছে 2.5 লাখ টকা শনিবাৰে মাজুলী 4 গৰাকী আৰু বিশ্বনাথ জিলাৰ 32 গৰাকী মহিলাক প্ৰদান কৰা হয় এই আৰ্থিক সাহায্য মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত কান্দনৰ ৰোল মন্ত্ৰীৰ সন্মুখতে হিয়া ধাকুৰি কান্দিলে স্বামীহাৰা মহিলাই মহিলাৰ কান্দন দেখি আবেগিক হৈ পৰিল মন্ত্ৰী বিবল বৰাও কান্দনত ভাগি পৰা মহিলাক সান্তনা দিছে মন্ত্ৰী বিমল বৰা আৰু উপায়ুক্তই কোভিড-19ৰ ফলত স্বামীহাৰা মহিলাসকলক সামাজিক আৰু আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কোভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত আগবঢ়োৱা হৈছে 2,50,000 টকাৰ সাহায্য এই আঁচনিৰ অধীনত মাজুলী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত কোভিড মহামাৰীত স্বামীক হেৰুৱা জিলাখনৰ 4 গৰাকী মহিলালৈ 2,50,000 টকাৰ এককালীন সাহায্যৰ চেক আগবঢ়াই মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যিকোনো ধৰণৰ সমস্যা সন্মুখীন হ'লে সকলোকে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি নিশ্চয় সহায় সহযোগিতা আগবঢ়াম কেৱল মাজুলীতে নহয় ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল একেই দৃশ্য বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত চেক বিতৰণৰ সময়তো স্বামীহাৰা মহিলাৰ মাজত কান্দনৰ ৰোল উঠে মানুহজনকতো ঘূৰাই দিব নোৱাৰে কিন্তু কিছুমান পৰিয়ালৰ কাৰণে অলপ হ'লেও এক কিঞ্চিত হ'লেও তেওঁলোকে সেই অনুদানটো দি সহায় কৰাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধেমাজি জিলাতো মন্ত্ৰী সঞ্জয় কিষাণ সাক্ষী হ'ল ৰাজনৈতিক জীৱনত আটাইতকৈ দুখৰ দিনটোৰ আচলতে আজি মোৰ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে অতি বেদনাদায়ক দিন বুলি পেলাই মই কৈছোঁ কাৰণ কেতিয়াবা আমি কিবা কাৰণত আমি এগৰাকী বিধৱা মাতৃৰ ওচৰত আমি কেতিয়াবা কিবা অনুদান আগবঢ়াইছোঁ বা কিবা কৰিছোঁ কিন্তু আজি একেলগতে 28 গৰাকী বিধৱাক আমি আজি এনেধৰণৰ অনুদান আগবঢ়োৱাটো সঁচাকৈ বৰ বেদনাদায়ক শিৱসাগৰত কোভিডত স্বামীহাৰা 12 গৰাকী মহিলাক এককালীন সাহায্যৰ চেক প্ৰদান কৰে অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এইসকল স্বামীহাৰা মহিলালৈ 2.5 লাখ টকাকে এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ লগতে তেখেতে যোৱা 11 জুলাই তাৰিখে আঁচনিখন আৰম্ভ কৰে কোভিডত স্বামীক হেৰুৱা মহিলা কেইগৰাকীয়ে টকাৰ সাহায্য লাভ কৰি আবেগিক হৈ পৰে থকা ল'ৰা ছোৱালী আধাৰুৱাত এৰি থৈ গুচি গ'ল মানুহজনে গতিকে মইতো ইমান শক্তি নাই মোৰ মানুহজনে যিমান শক্তি মোৰ জানো আছে সেইখিনি শক্তি কিন্তু চৰকাৰে কিবা এটা সহায় দিয়াৰ কাৰণে অকণমান হ'লেও মই উন্নত কৰিব পাৰিম বুলি আশা কৰিছোঁ আনহাতে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলাৰ কোভিডত স্বামীক হেৰুৱা 32 গৰাকী মহিলাক অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই
সাহায্য চেকসমূহ অৰ্পণ কৰে। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰম্ভ হ'ল কৰোনাৰ তৃতীয়টো লহৰ। বিশ্বৰ 126খনকৈ দেশত পুনৰ বৃদ্ধি সংক্ৰমণ। মেক্সিকোত 29% বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। তৃতীয়টো লহৰত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক আৰু যুৱতীসকল। বিশ্বজুৰি আৰম্ভ কৰোনাৰ তৃতীয় লহৰ। 126খন দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। মেক্সিকোত 29% পৰ্যন্ত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ। কোভিডৰ এই তৃতীয় ঢৌত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক যুৱতী। আনহাতে অতি কটকটীয়াকৈ কোভিড বিধি মানি আয়োজন কৰিবলৈ লোৱা টকিঅ' অলিম্পিক গেমছ ভিলেজৰ পৰাও আহিছে কোভিড সংক্ৰমণৰ বতৰা। টকিঅ' অলিম্পিকৰ গেমছত ধৰা পৰিছে প্ৰথমজন কোভিড পজিটিভ। বিশ্বৰ শতাধিক দেশত কোভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে তৃতীয় লহৰক লৈ বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সাৱধানবাণী। ডেল্টা ভেৰিয়েণ্টৰ বাবে আৰম্ভ হৈছে কৰোনাৰ তৃতীয় ঢৌ। বিশ্বৰ 111খন দেশলৈ বিয়পিছে কৰোনাৰ ডেল্টা ভেৰিয়েণ্ট। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বাবে অনাগত 3-4 মাহ অতি গুৰুত্বপূৰ্ণ। এই 3-4 মাহ দেশৰ জনতাই সংক্ৰমণ ৰোধৰ বাবে সকলো কোভিড বিধি মানি নচলিলে সংহাৰী ৰূপ ল'ব পাৰে কোভিডে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা দিছপুৰতে গাড়ী চোৰৰ সন্ত্ৰাস। বিধায়কৰ গাড়ী লৈ দিছপুৰৰ পৰা উঠা হ'ল চোৰ। প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি। অৱশ্যে নুমলীগড়ত দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে পোহৰলৈ আহিছে এই ঘটনা। ঘটনাৰ সন্দৰ্ভত 3জনক আটক কৰিছে আৰক্ষীয়ে। অসম সচিবালয়তে চুৰি। সচিবালয় চৌহদৰ পৰাই চুৰি এখন ইনোভা বাহন। শুকুৰবাৰে সচিবালয় চৌহদৰ পৰাই চুৰি কৰি নিয়া অৱস্থাত নুমলীগড়ত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন। ইনোভা বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পোহৰলৈ আহিছে সচিবালয়ৰ পৰা বাহনখন চুৰি হোৱাৰ তথ্য। আনহাতে চুৰি বাহনখন প্ৰথমে প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বাহন বুলি সন্দেহ কৰা হৈছিল যদিও চৌধুৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বাহনখন তেওঁৰ নহয় বুলি প্ৰকাশ কৰে। লগতে কয় মন্ত্ৰিত্বৰ সময়ত এস্কৰ্ট হিচাপে দিছিল ডিজিপি কাৰ্যালয়। মোৰ গাড়ী চুৰ হোৱা নাই, তাৰমানে ইনোভা গাড়ী মোৰ নাই। এই মুহূৰ্তে মোৰ ইনোভা গাড়ীয়ে নাই। যেতিয়া মই মন্ত্ৰী আছিলোঁ মোৰ এস্কৰ্ট পাইলটৰ লগত মানে মোৰ এস্কৰ্টৰ লগত চিকিউৰিটিৰ লগত তেওঁলোকে সেই গাড়ীখন আছিল। কিন্তু মই মন্ত্ৰীত্ব যোৱাৰ পিছতে মন্ত্ৰীত্ব নোহোৱা হোৱাৰ পিছতেই মই গাড়ীখন ঘূৰাই দিছিলোঁ। আজি প্ৰায় মোটামুটি 3 মাহ আগৰ পৰা মই গাড়ীখন মোৰ লগত নাই। বাহনখন সন্দৰ্ভতো জনালে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। চুৰি হোৱা বাহনখন বঙাইগাঁৱৰ প্ৰদীপ শৰ্মা নামৰ এজন ব্যৱসায়ীৰ। ব্যৱসায়ীজনে ইনোভা বাহনখন ডিজিপিৰ কাৰ্যালয়ত ভাড়া হিচাপে দিছিল। বাহনখন অসম আৰক্ষীয়ে ঠাইৰ অভাৱত সচিবালয়ৰ চৌহদতে ৰাখিছিল আৰু তাৰ পৰাই চুৰি হৈছিল বাহনখন। যে যিগৰাকী ড্ৰাইভাৰ সেই গাড়ীখনত নিয়োজিত আছিল সেই ড্ৰাইভাৰগৰাকীয়ে গাড়ীখন তাৰ পৰা লৈ গৈ ডিমাপুৰত বিক্ৰী কৰাৰ কাৰণে তেওঁ এটা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেনেকৈ লৈ যাওঁতে তাৰমানে গাড়ীখন নুমলীগড়ত দুৰ্ঘটনাত পতিত হয় আৰু তাৰ পৰা তেওঁলোকে পলায়ন কৰে। এতিয়া ইতিমধ্যে এই গাড়ীখনৰ চুৰি সংক্ৰান্তত জড়িত 4গৰাকী ব্যক্তিক দিছপুৰ থানাত তাৰমানে আটক কৰিছে। আটক কৰিছে হাৰেছ আলী, ছফিকুল আহমেদ আৰু আৰিফুল আলীক। এই গাড়ী চুৰি ঘটনাত বিধায়ক ৰকিবুল হুছেইনৰ চালকো জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম মিটিঙত সময় হৈছে আন এটি সৰু বিৰতিৰ।